ফ্ৰেণ্ডছ, মই ৰুবুল নাথ। বহুতে কয় তুমি কি কৈ থাকা, কিনো কৰিম, এতিয়া ডিউটি নাই যেতিয়া বগৰী যেতিয়া গছত যেতিয়া লাগিব পুৰঠ হোৱাৰ সময়ত এনেধৰণৰ মচুৰি জাল দিব, তেতিয়া আপোনাৰ বগৰীকেইটা ভালে থাকিব। নহ'লে চৰাই চিৰিকটি আহি উল্টো বস্তু কৰি ধৰি খাওঁ, নিজৰ লোকেল। তেনেধৰণে এয়া বগৰী লগাইছিলোঁ। এতিয়া বগৰী এইটো হ'ল কাশ্মীৰ আপেল বগৰী হয়। এয়া বগৰীৰ দাম বজাৰত এতিয়া 100 টকা, ঠাই বিশেষে 80 টকা, 100 টকা, 60 টকা হৈ আছে। আমাৰ যেনিবা 60 টকা হৈ আছে মৰিগাঁৱত। আপোনালোকৰ ক'ত কেনেকুৱা দাম নাজানো। এয়া মই ঘৰত লগাইছিলোঁ আপেল বগৰী। আৰু মই যে এনেকৈ এইটোৰ ওপৰত যে আছোঁ যে, এতিয়া বৰ্তমান মোৰ ঘৰৰহে কাম। মই ঘৰত কাম কৰিম যেতিয়া মই ঘৰৰ ড্ৰেছত আছোঁ। চাই লওক, এবছৰীয়া পুলি কৈছোঁ যে, এইটো এবছৰীয়া পুলি চাই লওক। যোৱা বছৰ লগাইছিলোঁ, এই পুলিটোত 20টা লাগিছিলে। এতিয়া যায় সেই এটা আছেগৈ, চাই লওকচোন। এই এটা আছেগৈ, এয়া চাই লওক। এবছৰ পুলি বুলি কয়। এইটো হ'ল মোৰ অৰিজিনেল গ্ৰাফটিং পুলি আছিলে। গ্ৰাফটিং পুলি আপোনাৰ ইয়াৰ বগৰীটো মই দেখাম। আৰু এতিয়া যে লাগি আছে, ইয়াৰ কাৰণটো মই ক'ম, আপোনালোকে নিশ্চয় বুজি ল'ব। লোকেল বগৰী এইকেইটা দেখিছেনে, কিমান ওচৰতে ধুনীয়াকৈ লাগি আছে, চাই লওক। লদালমে লাগিছে। এইটো হ'ল লোকেল বগৰী। ইয়াৰ কাৰণটো মই ক'ম এতিয়া আপোনালোকক। মই যে এইটো যে দেখাইছোঁ যে, এইটো গ্ৰাফটিং পুলি আছিলে, মই কিনি লৈ আহিছিলোঁ। তাৰপিছত আৰু এইটো ডালৰ কথা কৈ আছোঁ। এইজোপা যে লাগি আছে যে, চাই লওক কিমান লদালমে লাগি আছে। আজি কেই তাৰিখ, 25 তাৰিখ নে 26 তাৰিখ হ'ল। এই গ্ৰাফটিং পুলিটো ফলটো চাই লওক আপোনালোকে, কিমান ডাঙৰ ডাঙৰ। এইটো চাই লওকচোন, দেখিছেনে? এইটো হ'ল অৰিজিনেল গ্ৰাফটিং পুলি। গ্ৰাফটিং পুলিৰ কাৰণে তাৰ ফলকেইটা হ'ল কিমান ডাঙৰ ডাঙৰ, চাই লওক। আৰু তাৰপৰা যিটো আমাৰ তলৰ মূল মানে গুৰি পৰা আহিছে, এইটো এক্সট্ৰাকৈ দালি এটা আহিলে মই গমেই নাপালোঁ। তাৰপিছত খেলি মেলি হ'ল, মই অলপ বুজি পোৱাত। তাৰপৰা ডালটো বাঢ়িবৰ কাৰণে দিলোঁ। বঢ়াৰ পিছত এয়া দেখিছেনে, এইটো হ'ল আমাৰ লোকেল জাতত আহি গ'ল। আমাৰ লোকেল যিবিলাক বগৰী খাওঁ যে, সেইটো জাতত আহি গ'ল। এতিয়া কি ধুনীয়াকৈ লাগি আছে, আপোনালোকে চাওক, চাই লওকচোন কিমান ধুনীয়াকৈ লাগি আছে। সেইকাৰণে আপোনালোকে যেতিয়া গ্ৰাফটিং যিটো পুলি, মনত ৰাখিব, পুলি এনেকৈ ৰোপণ কৰিলে বগৰী পুলি, আপুনি গ্ৰাফটিং পুলিটো তলৰ পৰা যদি কিবা কাৰণত গুচি আহে, সেই ডালটো কাটি দিব, যি ডালেই নাহক। যদি শাখা তেনেকৈ বাঢ়ি আহে, কাটি দিব। মই নাকাটাৰ কাৰণত এনেকুৱা হ'ল। চাই লওক। যদি সঁচাকৈ যদি ভাল লাগিছে ভিডিঅ'টো, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব। আৰু এনেধৰণৰ যদি আপোনালোকে যদি নাৰ্চাৰী যদি গ্ৰাফটিং পুলি লগাব বিচাৰে, এই এনেধৰণৰ ডাঙৰ ডাঙৰ ফল খাব পাব। চাই লওক, মই দেখাই দিছোঁ। এয়া উৰহি গছৰ চাং আছিলে, সেইকাৰণে পুলিটো অলপ তলত সোমাই গ'ল। যায় এটা বাচিছেগৈ, কিন্তু 20 ইমান ধুনীয়া লাগে। এতিয়া কিছুমান সৰু হৈ আছে, আৰু ডাঙৰ হ'ব। এয়া দেখিছেনে, ডাঙৰ হৈছে, আৰু ডাঙৰ হ'ব। চাই লওক, তলৰ পৰাই লাগিব, একদম ধুনীয়াকৈ লাগিব। চাই লওক। যদি আপোনালোকে যদি এনেধৰণৰ যদি বগৰী খাম বুলি ভাবিছে, এটা পুলি ঘৰত ৰোপণ কৰক, আৰামত খাওক। এবছৰতে লাগে। অলপ প্ৰতিপালন কৰিব, ৰ'দ ঘাই জেগাত লগাব। চাই লওক। যদি আপোনালোকৰ যদি ভিডিঅ'টো যদি সঁচাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব। মই লগাইছোঁ আমাৰ ঘৰত, লদালমে লাগে। চাই লওক, এনেকৈ মই জাল দি ৰাখিছোঁ। জাল দিয়া কাৰণটো হ'ল কি, চৰায়ে বহুত অনিষ্ট কৰে। অনিষ্ট মানে এটা চৰাই যদি এটা খায় তেতিয়াও ভাল লাগে। আপোনাৰ এটা নাখায়, অকণমান খায়, এটা নষ্ট কৰে, তেনেধৰণে চব নষ্ট কৰিব বিচাৰে। সেইকাৰণে এনেকৈ ধৰণৰ মচুৰি জাল দিছোঁ। আৰু বহুতে কয় যে মোৰ বগৰীজোপা এনেকৈ দিগদাৰ অসুবিধা কৰি আছিলে, গছজোপা কাটি দিছোঁ। আপোনালোকে কিয় গছজোপা কাটিব লাগে? গছজোপা কাটিব নালাগে। মোক চাই এখন মচুৰি জাল লৈ আহিব। মচুৰি জাল আজিকালি সৰু চাইজো পায়, পিচ হিচাপত চিলোৱা থাকে। তেনেধৰণে মচুৰি জাল দি
বেৰ দি ৰাখিব। এনেকৈ গছত লদালমে লাগি থকা বগৰী আমি সকলোৱে ঘৰত পাৰিলে এটাকৈ ৰোপণ কৰি খাওঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল লাগিছে, শ্বেয়াৰ, লাইক, কমেণ্ট, ফ'ল' কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাব সকলোৱে। দেখিছে বগৰী কিমান ধুনীয়াকৈ লাগি আছে, দেখিছে? এইটো হ'ল কাশ্মীৰ আপেল বগৰী হয়। এতিয়া সৰু হৈ আছে, কিছুমান ডাঙৰ হৈছে, চাই লওক। যদি আপোনালোকে যদি ভাল যদি পাইছে এই ভিডিঅ'টো, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মই লগাইছোঁ ঘৰত, বজাৰৰ পৰা কিনি আনি খোৱাতকৈ নিজৰ ঘৰতে অলপ যত্ন কৰিছোঁ। যত্ন কৰাৰ ফলত এনেধৰণে লাগিছে। আপোনালোকে অকণমানহে দেখাইছোঁ। যদি ভাল লাগিছে সঁচাই, আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব। আৰু যদি আপোনালোকৰ যদি এনেধৰণৰ যদি এটা পুলি ৰোপণ কৰিব ইচ্ছা থাকে, নিজৰ ঘৰৰ অলপ পৰি থকা মাটিত, ঘৰৰ চৌহদত এটা পুলি লগাই লওক, এবছৰতে লাগিব। মই তেনেকৈ লগাইছোঁ আৰু আপোনালোকক মই দেখাইছোঁ। দেখাইছোঁ আৰু এইটো হ'ল আপোনাৰ 2 বছৰীয়া পুলি হয়। এটা 2 বছৰীয়া পুলি। আৰু যেতিয়া চৰাই চিৰিকটি আহি উল্টা পুল্টাকৈ আপোনালোকৰ খাব, গোটেইটো নাখায়, অকণমান খাই চব অনিষ্ট কৰিব। এয়া চাই লওক কিমান ধুনীয়াকৈ লাগি আছে। মই নিজে লগাইছোঁ যেতিয়া, সেইকাৰণে আপোনালোকক মই দেখাইছোঁ। আপোনালোকে এনেকৈ এটা পুলি ঘৰতে ৰোপণ কৰক। অলপ ওখ ঠাইত, ৰ'দ পোৱা জেগাত লগাব, তাক অলপ পালিচ কৰিব, নিশ্চয় ঘৰতে খাব পাৰিব। এতিয়া বজাৰত ঠাই বিশেষে 100 টকা, 80 টকা, 60 টকা এই বগৰী দাম হৈ আছে। কিন্তু বগৰীটো খাবলৈ বহুত টেষ্টি আছে, সোৱাদ আছে, মিঠা।